হেল্ল', হয় সোণালী হয়নে আপুনি? হয় মই সোণালীয়ে কৈছোঁ। আপুনি কোনে কৈছে? মই নীতু হয়, তোমাৰ পৰা নাম্বাৰটো লৈছিলোঁ যে। হয় নেকি? উম, কি কৰি আছে এতিয়া আপুনি? আপুনি বুলি নকলেও হ'ব দিয়া, তুমি বুলিয়ে ক'বা। ঠিক আছে, আজিৰ পৰা নকওঁ আকনো। হ'ব। শুনা না, কথা এটা কওঁ। কি ভাবা নাজানো কিন্তু মই হয় নি? কোৱা আকৌ। সঁচা কথা কৈ ভাল পাওঁ মই। ময়ো সঁচা ভাল পাওঁ, আৰু যোনে সঁচা কথা কয় তাক বহুত বেছি ভাল পাওঁ। আচলতে এই মোবাইলটো মোৰ নিজৰ নহয়। হয় নেকি? মোৰ লগৰ এজনীৰহে হয়। অঁ তোমাৰ লগত কথা পাতিবলৈ আজি দি থৈ গ'ল মোক। আৰু এটা কি কথা জানানে? কি কথা? মই এজনী দুখীয়া ঘৰৰ ছোৱালী হয়। তুমি বেয়া পাবা নেকি মোৰ লগত কথা পাতিবলৈ? ধেৎ, কি যে কোৱা আৰু, ময়ো এখন দুখীয়া ঘৰৰে ল'ৰা দিয়াচোন। তথাপিও তোমাক আগতীয়াকে কৈ দিছোঁ। এইবোৰ কথা যে কৈ নাথাকিবা আৰু আজিৰ পৰা দেই। তথাপিও তোমাক আগতীয়াকে কৈ দিছোঁ, এজনী দুখীয়া ঘৰৰ ছোৱালী বুলি। আজিয়ে প্ৰথম আৰু আজিয়ে লাষ্ট কিন্তু। হ'ব বাৰু। কি হ'ল? কালিৰ পৰা কল এটা নাই যে? মোক কল কৰিব মনা কৰিলে আৰু নিজেও কল কৰা নাই যে? মই পাগল হৈ গৈছোঁ জানানে? মই বাহিৰত আছিলোঁ, মোবাইলৰ মাত শুনি দৌৰ মাৰি আহিছোঁ। কালিৰ পৰা কি কৰি আছিলা তুমি মানে? আৰে বাপৰে, ৰ'বাচোন অলপমান, কথাটোতো শুনি লোৱা। কি হ'ল কোৱা? তুমি ইমান খং কৰি আছা যে? তাইৰ মোবাইলৰ ৰিচাৰ্জ নাছিলে কল কৰিবলৈ। নাজানো, মই বেলেগৰ পৰা কৰিব লাগিছিল আকৌ, কিয় নকৰিলা? ক'ৰ পৰা কৰোঁ আকৌ মই? তুমি জানাই দেখোন, তোমাৰ লগত কথা নাপাতিলে মোক কিহততো মনে নবহে। একো কৰিবই পৰা নাই, ক'তো মনে বহা নাই। ইয়াত কাৰো মোবাইল নাই আকৌ, কাৰ পৰা কৰোঁ আকৌ মই? নাজানো মই একো। হয় নেকি? মোৰ দণ্ডুৱাটো কিয় বা নবহে? নাজানো মই একো। মোৰো একেই ময়ো নোৱাৰো কল নকৰাকে থাকিব। কিন্তু কি কৰিম কোৱাচোন, মোৰ নিজৰ মোবাইল নাই যে। সোণালী, কথা এটা কওঁ, বেয়া পাবা নেকি? কোৱা। মই তোমাক বহুত ভাল পাওঁ। তোমাক নিজৰ কৰিব বিচাৰো একেবাৰে। হবানে তুমি মোৰ চিৰদিনৰ লগৰী? পাওঁ, ময়ো তোমাক বহুত ভাল পাওঁ। নোৱাৰো তোমাৰ পৰা আঁতৰি থাকিব। থেংক ইউ সোণালী, মোৰ ভাল পোৱাক আঁকোৱালি লোৱাৰ কাৰণে। তুমি অকল সময় উলিয়াবই নোৱাৰা আহিবলৈ। আৰু কেইদিনমান মাত্ৰ, অহা মাহৰ 10 তাৰিখে গৈ আছোঁ তোমালোকৰ তালৈ। তুমি ওলাই আহিবা হা, আহিবানে? আহিবা, মই ওলাই যাম বাৰু। ঠিক আছে মোৰ গোসানীজনী, আহিবা হা। সোণালী, পাহি বহি ইয়াতে বহ।
ঐ পাহি মোৰ যে বহুত ভয় লাগিছে তই কিয়নো নেযাৱ বল না মই কি কৰিম বাৰু কচোন বা তহঁতৰ দুটাৰ মাজত গ'লে তহঁতি মনৰ কথা ভালকে পাতিবকে নোৱাৰিবি সেই পাগলীজনী বল না একো নহয় সিও অকলে আহিব একো নহয় যা তই মই বেলেগ এদিন লগ পাম হ'ব দে সোণালী যা তই নহ'লে তোৰ দেৰি হ'ব সি আহি ৰখি থাকিব নহ'লে তাকেহে ঘৰলৈ মাতিবলৈ লাজ লাগে দেখি বাহিৰতে লগ কৰিম বুলি ক'লো ভালে কৰিলি দে আজি লগ কৰি কথা পাতি আগচোন প্ৰথমে পাছত মাতিবি ভাল লাগিলে আজিতো দুইটাই প্ৰথম দেখা দেখি হবি মোকতো পাৰ্টিটো লাগিবই তাকেহে সেইকাৰণেতো মোৰ বেছি ভয় লাগিছে একো নহয় দে যা তই ওলাগৈ এতিয়া মই ঘৰলৈ যাওঁ যা আকনো মোবাইলটো লৈ যা কেতিয়া পালাহি বেছি সময় হোৱা নাই হ'ল অলপ সময় আৰু তথাপি অকলে আহিলা যে অকলে আহিলো লগৰজনী আহিব নোৱাৰিলে আকৌ গাটো ভাল নাই তাই অঁ ইয়াত বহিব পাৰি চাগে ন বহা ইয়াতে মই ইয়াতে বহি আছিলোঁ আমনিয়ে পালা চাগে তুমি নাই পোৱা দিয়া একো নাই ভবাই নাছিলোঁ যে তোমাক লগ পাম বুলি ময়ো ভবা নাছিলো আৰু ঘৰত ভালনে ভাল ভাল তোমালোকৰ ভালনে চবৰে ভালে কিবা খাই আহিলা খালোঁ তুমি খালানে খাই আহিছো তোমালোকৰ ঘৰ কোনফালে আছে ইয়াত গাঁওখনত এইফালে আছে ইয়াতে আছে বেছি দূৰ নেকি ইমান দূৰ নহয় অলপ যাব লাগে অঁ গাঁৱলৈ নামাতিলে যে মই ইমান দূৰত নহয় যদি ঘৰলৈ যাব পাৰিলোঁহেঁতেন নাই এতিয়া ঘৰলৈ যাব নালাগে পাছত মাতিম দিয়া পাপা মাহঁত কি কৰি আছিলে আছিলে এনেই অঁ তোমালোকৰ মা কি কৰি আছিলে আছে মা ঘৰতে আছে অঁ তোমাৰ কাৰণে উপহাৰ এটা আনিছিলোঁ চ' দিছ ফৰ ইউ কিয় আনিব লাগেনো একো নাই দিয়া থেংক ইউ তোমাৰ কাৰণে আনিছিলোঁ থেংক ইউ ইয়াত নাচাবা ঘৰত চাবাগৈ অ'কে চ' তুমিও নাচাবা কিন্তু ইয়াত ঘৰতে চাবা সেইদিনাখন মেছেজ কৰোঁতে তুমি ঘৰত মা পাপা ভাইটি ক'লা ন আৰু পাপাহঁতৰ কোন কোন আছে পাপা ভাগৰ ভণ্টি এজনী আছিলে বা এজনী আছিলে বিয়া হ'ল আচ্ছা বাকী ঘৰত খেতি বাতি কৰা হয় নেকি হয় বঢ়িয়া মই পিছে ভাল পাওঁ দেই হয়নে আমাৰো ঘৰ গাঁৱৰ জেগাত যে তেনেহ'লে খেতি কৰিবলৈ আহিবা নিশ্চয় আহিম দিয়া পাছত যদি কেতিয়াবা সময় মিলে আহিম দিয়া আৰু কোৱা আৰু কিনো ক'ম লগ পাই কিনি ভাল লাগিছে ভাল লাগিব তোমাৰ লগ পাই বাকী তোমাৰ ভালেই লাগিছে বাকী কোৱা তোমাৰ আহোঁতে কিমান টাইম লাগিছিলে 2 ঘণ্টা অকণমান বেছি লাগিছিলে নেকি হয় নেকি তেনেহ'লে তোমাৰ যাওঁতে বহুত দেৰি হ'ব দেখোন অকণমান দেৰি হ'ব তেনেহ'লে গৈ থকাই ভাল হ'ব চাগে তোমাৰো সময় আন্ধাৰ হৈ আহিব দেখোন এতিয়া তুমি যোৱাই ভাল হ'ব যাবলৈ মন যোৱা নাই আকৌ বেলেগ এদিন লগ পাম দিয়া লগ পালোঁ যেতিয়া পাই থাকিম আৰু লগ নিশ্চয় দিয়া হ'ব অকণো গৈ থাকো ন ঠিক আছে ব'লা গৈ তোমাক অলপ আগবঢ়াই থৈ আহোঁ নালাগে দিয়া মই একচুৱেলি বাইকত আহিছিলোঁ বাইকখন সেই তাত থৈ আহিলোঁ তাৰপৰা তুমি ইয়াত ৰখিব ক'লা যে মই সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ যাবা আকৌ তুমি ঠিক আছে থৈ আহিলোগৈ হ'লে তুমি মনাই নালাগে থৈ আহিবলৈ ঠিক আছে বাই বাই
হেল্ল' হেল্ল' হয় কওক নিতু মই সোণালী কোৱা ইমান দামী উপহাৰ কিয় দিলা নালাগে মোক ঘূৰাই লৈ ল'বা বহুত পইচা লৈছে চাগে ন এই একো নহয় দিয়া এতিয়া তুমি মই সকলো সময়তে কথা পাতিব পাৰিম তথাপিও ইমান দামী উপহাৰ একো নহয় দিয়া তোমাৰ উপহাৰটো চাই ইমান ভাল লাগিছে তুমি নিজে বোৱা ন নিজে বোৱা সঁচাই ভাল লাগিছেনে সঁচাই ভাল লাগিছে বহুত ভাল লাগিছে বহুত দেৰি পৰা ৰৈ আছিলা নে তুমি না অকণমান সময় বেছি সময় হোৱা নাই অলপ সময় আগতে পাইছিলোঁ কি খবৰ কোৱা ভালে তোমাৰ খবৰ আছোঁ আৰু মাহঁত ভালনে ভাল ভাল তোমালোকৰ ঘৰত চবৰে ভালনে ভাল সেইদিনাখন ইমান দাবী বস্তু দিব নালাগিছিল কিন্তু একো নহয় দিয়া তোমাৰ গীতটো পায়ো বহুত ভাল লাগিল ইমান ধুনীয়া নাই খোৱা হোৱা নাই একচুৱেলি বাকী এখন পাৰ্কখনৰ নাম কি আছিলে এখন মেবিল পাৰ্ক নহয় চাচনি মেবিল পাৰ্ক আজি প্ৰথম আহিছোঁ নতুনকৈ খুলিছে চাগে নহয় নতুনকে খুলিছে আজি ময়ো চাইছোঁ বাকী লগৰজনী নাহিলে তোমাৰ লগৰজনী নাছিলে কিয় ব্যস্ত আছিলে ঘৰত হয় নেকি ইমান ধুনীয়া লাগিছে ধুনীয়া লাগিছে পৰিৱেশটো বহুত ধুনীয়া শান্তি পৰিৱেশ লগতে বহুত ডেক'ৰেশ্যন বহুত কৰিছে দেখোন ব'লা ভিতৰৰ ফালে যাওঁ অকণমান চাওঁগৈ জেগাবিলাক বাকী আহোঁতে মানে অসুবিধা কিবা হৈছিলে নে নাই একো হোৱা নাই অকলে আহিলা যে অকলে আহিলোঁ লগৰজনী অলপ বিজি আছিলে বাকী মাহঁতৰ ভাল ঘৰত চবৰে তোমালোকৰ ভাল ভাল বাকী কিবা খাই আহিছেনে খাই আহিছোঁ তুমি কি খালা মই যে একো খোৱা নহ'লে তোমাক লগ পোৱা এক্সাইটমেণ্ট পূৰা আৰু কোৱা তুমি কোৱা লগ পাই কেনেকুৱা লগ পাই ভালেই লাগিলে বাকী তোমাৰ কেনেকুৱা লাগিছে ভালে লাগিছে ব'লা অকণমান সিহঁতে বহুগে নহ'লে এফালে বহিবলৈ জেগা আছে বুলি কৈছে আগতে গাভৰু দলং আহিছানে তুমি আহি পাইছোঁ মই ফাৰ্ষ্ট টাইম আহিছোঁ ব'লা তেনেহ'লে বহি ল'ব ব'লা অকণমান বহি আহি পালা আহোঁতে দেৰি কৰিলা দেখোন অকণমান দেৰি হৈ গ'ল এই আহি পাওঁতে ৰাস্তা ইমান জাম বাকী আৰু কোৱা সেইদিনাখন যে ইমান ৱেইটিং আছিলে কাৰ লগত ৱেইটিং লগৰ এজনীয়ে ফোন কৰিছিলে তুমি ৱেইটিং আছিলা কাৰ লগত মোৰ সেই লগৰ এটাই ফোন কৰিছিলে হয় নেকি বাকী
ঘৰত ভালনে? ভাল ভাল, তোমালোকৰ? ভালে অ। কি খাই আহিলা? মই যে খোৱা একোৱে নহ'ল। কিয়? আহিবলৈ সময় উৎপাত হ'ল, জানাই দেখোন ইমান দূৰৰ পৰা আহিব লগা হয় তোমাক লগ কৰিব। আকৌ কেতিয়া লগ পাম? কেতিয়া পাবা? মোৰো সময় মিলাবলৈ অসুবিধা হৈ যায় বহুত। বাকী পাপা মাহঁত কি কৰি আছিলে আহোঁতে? এনেই কামে কামে লাগি আছিলে। শুনা না, এই তাত নতুন ৰেষ্টুৰেণ্ট এখন খুলিছিলে মানে তোমাৰ ৰিজৰ্ট টাইপৰ, তাতে সোমাই কিনে কিবা এটা খাই যাম ন? ঠিক আছে। ব'লা যাওঁ তেতিয়াহ'লে তালৈকে। তাত গৈ চাহ একাপ খাওঁ, মোৰ চাহ খাব মন গৈছে। খাবানে তুমি? অ'কে চল ব'লা আকৌ। ব'লা চালোঁ খাই কেনেকুৱা লাগে টেষ্ট কৰিছা নতুন হেৰি ন? বাহ চ' নাইচ। কিন্তু চেনি নিদিলে, মই চেনি নহ'লে চাহ নাখাওঁ, গতিকে চেনি অকণ মোৰ প্ৰয়োজন। তোমাক দিওঁনে? নালাগে। আহিলা? আহিলো। কিয় মোক ইমান নিচিনা মাতি পঠিয়াইছিলা? এনেই মাতিলোঁ আকৌ, লগ কৰিব নাপায় নি এনেই কিবা? তেনেকৈ কৈছা যে কিবা কৰি আছিলা নেকি? তাত গৈ আছিলো মই। কিবা খাই আহিছানে? খালোঁ, ভোক লগা নাছিলে, তোমাক এনেই লগ পাব মন গ'ল সেইকাৰণে গুচি আহিলোঁ। হয়নে? বাকী ঘৰত মানুহবিলাক কি কৰিছিলে? আছে, চবে আছে। চাওঁ দিয়াচোন তোমাৰ মোবাইলটো চাওঁ। হয় নেকি? কি ভাবি আছা? দিয়া আকৌ। লোৱা আকৌ। মোৰ মোবাইলটো তুমি কিয় লৈছা? কিয়? তোমাৰ মোবাইলটো চাব নোৱাৰি নেকি? নালাগে চাবলৈ। না মই চামেই। দিয়া নালাগে চাবলৈ, কি চাবানো? কি হ'ব আকৌ তোমাৰ মোবাইলটো চালে? একো নহয়, দিয়া না। না নালাগে চাবলৈ। না মই চামেই। দিয়া আকৌ। না মই চামেই। দিয়া বুলি কৈছো। না মই চামেই। কি চাবা মানে তুমি? যিয়ে নাচাম মই তুমি চাম। নালাগে বুলি কৈছো। না মই চামেই। ঠিক আছে লোৱা, যি কৰিব আছে কৰি থাকা। দিয়া। যি চলাব আছে চলাই থাকা। পাছপৰ্টটো কি আছে তোমাৰ? মুনু। এইটো কোন হয় আকৌ? তুমি ইয়াৰ লগত কেতিয়াৰ পৰা কথা পাতা? মিঠা মিঠা কথা পাতি বাপৰে, কেতিয়াৰ পৰা তুমি ইমান মিঠা মিঠা কথা পাতিব ল'লা ইয়াৰ লগত? এইবোৰ ভাল পোৱা? হে ভাল পোৱা ক'বলৈ আহিছে? এইজনী কোন হয় আকৌ? কেতিয়াৰ পৰা ইয়াৰ লগত সম্পৰ্কত আছা? মোক তেনেকে ক'ব আহিছা যে? চোৱা। যা, মই ভাল পাওঁ। তাৰপৰা কিবা হ'ল নেকি? যদি তাইকে ভাল পোৱা তেনেহ'লে তাইৰ লগত থাকা আকৌ, মোৰ লগত কিয় আছা? থাকিম যা। তোমাৰ নিচিনা নহয়, তুমিও থাকিবা যোৱা সেইটোৰ লগত, যাৰ লগত মিঠা মিছা মিছা কথাবিলাক পাতি যাৰ লগত তুমি কথা পাতি আছিলা। থাকিম যা, মই তাইৰ লগতে থাকিম। তোমাৰ নিচিনা নহয় সি, সন্দেহ কাজিয়া কৰি নাথাকে মোৰ লগত। মোৰ প্ৰতি ভাল পোৱা তোমাৰ এয়াই আছিলে ন? যদি এনেকৈ এৰি যাম বুলি আহিছিলা তেনেহ'লে প্ৰথমতে আহিবই নালাগিছিলে। তুমিওতো মোৰ লাইফত তেনেকৈ আহিলা, তুমি কিয় তেতিয়াহ'লে বেলেগৰ লগত কথা পাতিলা? এয়াই আছিলে নেকি আমাৰ ভাল পোৱা? তুমি প্ৰথম কৰিছা মোক তেনেকুৱা। মই প্ৰথম কৰা নাই, প্ৰথম তুমি ৱেইটিং আছিলা। তাৰপিছত মই মোৰ লগৰ লগত ৱেইটিং পালা তুমি। মই কি কাৰণে মোৰ লগৰ লগত কনফাৰেঞ্চ কৰোঁ? তুমি যেনেকৈ ক'লা তোমাৰ লগৰৰ লগত তুমি কনফাৰেঞ্চ কৰিব নোৱাৰা, তেতিয়াহ'লে মই কেনেকৈ কনফাৰেঞ্চ কৰিব পাৰিম? কনফাৰেঞ্চ কৰা নকৰাৰ লগত ইয়াত কথা আহি পোৱা নাই। তুমি বেলেগৰ লগত আছা এতিয়া ৰিলেশ্যনত, তুমিতো ক'ব পাৰা ন মোক। মই ৰিলেশ্যনত আছোঁ, নিজতো ঢাকি কিনে থৈ দিছা। নিজে যে বেলেগৰ লগত ইমান দিনৰ পৰা ৰিলেশ্যনত আছা, সেইখিনি কথা কোনে ক'ব? তুমি মানে অকল বাৰে প্ৰতি একেটা কথাকে কৈ আছা যে। যোনটো হয় মই সেইটো কথাই কৈছোঁ, মিছা কথাটো কোৱা নাই মই। ঠিক আছে, তুমি যদি থাকিবলৈ ইমান মনে নাই ডাইৰেক্টলি যোৱাগৈ না তাৰ লগতে। হ'ব, ইমান লাগি নাথাকো। ঠিক আছে হ'ব তেতিয়াহ'লে আকৌ আজিৰ পৰা ময়ো তোমাক কণ্টেক্ট নকৰোঁ, তুমি মোক কণ্টেক্ট নকৰিবা। নকৰোঁ দিয়া। ঠিক আছে হ'ব, বাই। যোৱা তুমি। বাই বাই।
তুমি বাৰে বাৰে যে ৱেটিং সেইদিনাখন ক'লা তুমি লগৰ লগত আছো তাৰপিছত সেই একেটা লগৰ লগতে তুমি সদায় ইমান ৱেটিং থাকা নেকি ফোন কৰি কথা পাতো তাতেনো কি হ'ল আকৌ অকল তোমাৰ লগৰে যদি তোমাৰ কথাই পাতে তেতিয়াহ'লে কনফাৰেন্স কৰিব নোৱাৰি তাৰ নাম্বাৰটো বিচাৰিলে তুমি কিয় দিব নোৱাৰা এই লগৰজনীৰ নাম্বাৰটোনো কি কৰিবা আকৌ তুমি আৰে লগৰজনী হয় যদি তুমি কনফাৰেন্স কিয় কৰিব নোৱাৰা মোক তুমিচোন সেইটো- বাৰে বাৰে বিজি থাকা তুমি কাৰ লগত কথা পাতি থাকা তুমি যেনেকে আনৰ লগত লগৰ লগত কথা পাতিলে তুমি নাম্বাৰ দিব বেয়া পোৱা মই কিয় দিম আকৌ তেতিয়াহ'লে তোমাক নাম্বাৰটো খোজা নাইছিলো নহয় মই কি কৈছিলা তুমি তোমাক তেতিয়াহ'লে কনফাৰেন্স কৰিবলৈহে কৈছিলো মই মই কনফাৰেন্স মই কি কাৰণে কৰিম তুমি যদি মোক নকৰা মই তোমাক কৰিবলৈ মই কি দৰকাৰ মোক এই কৰিছে কৰিলেনো কি হয় আকৌ তুমি তেতিয়াহ'লে কেলে কৰিব নোৱাৰা আকৌ এই লগৰজনীৰ লগত কথা পাতিলে যেনিবা তাৰপিছতনো কি হ'ল কথা এই মই এইবিলাক এনেকে ৰিলেশ্যনত মই অশান্তি পাইছো মোৰ থাকিবলৈ মন নাই আৰু তোমাৰ লগত তোমাৰ লগতো মোৰ থাকিবলৈ মন নাই ৰিলেশ্যনত ইমান অশান্তি পাইছো হ'ব তুমি অশান্তি নিদিয়াকে আছা যে মোৰ এইটো ৰিলেশ্যনত আমনি লাগিছেগে আৰু বাদ দিয়া তুমি তোমাৰ ভাগে থাকা মই মোৰ ভাগে থাকো তোমাৰ লগতো মোৰ এই ৰিলেশ্যনত থাকিব মন নাই তুমি তোমাৰ লাইফত গুচি যোৱা মই মোৰ লাইফত হ'ব যোৱা মোৰ তোমাৰ লগত ৰিলেশ্যনত থাকিব মন নাই আজিৰ পৰাই ভাল পোৱা শেষ হ'ব যোৱা মোৰ আৰু তোমাৰ লগত থাকিবলৈ মন নাই আহিলা বহুত বহুত থেংক ইউ অহাৰ বাবে তুমি তোমাকো বহুত বহুত ধন্যবাদ অহাৰ বাবে তোমাৰ অবিহনে থাকিব নোৱাৰো ময়ো নোৱাৰো তোমাৰ অবিহনে থাকিবলৈ আকৌ আৰম্ভণিৰ পৰা আৰম্ভণি কৰিব নোৱাৰো নে পাৰি কিয় নোৱাৰিনো ময়ো বিচাৰো আৰম্ভণিৰ পৰা আৰম্ভ কৰিবলৈ আমাৰ যিখিনি পাৰ হৈ গ'ল সময় সকলো পাহৰি আমি এটা নতুনকে আমাৰ ভাল পোৱাটো আকৌ আৰম্ভ কৰিব লাগে ঠিকে কৈছা আকৌ নতুনকে আৰম্ভ কৰি অহা আমাৰ জীৱনটো ঠিকে কৈছা ব'লা আমাৰ জীৱনটো আমি পুনৰ আকৌ আমাৰ আগৰ দৰে দুইজনে ভাল পোৱা আৰম্ভ নতুনকে কৰি আগবাঢ়ি যাওঁ ব'লা এটা সঁচা ভাল পোৱা সম্পৰ্ক নিমিষতে হেৰাই যাব নিদিব কাৰোবাৰ খন্তেকীয়া মৰম পায় সঁচা ভাল পোৱা কেতিয়াও হেৰাই নাযায় যদি ইজনে সিজন সঁচা ভাল পোৱা হয় তেন্তে হাজাৰ ব্যৱধানৰ মাজতো দুইজনৰ মিলন হ'বই আৰু তাকে কয় সঁচা ভাল পোৱা যদি কাহিনীটো চাই ভাল পালে তেন্তে সকলোৱে মৰম দিব বুলি আশা কৰিলো ধন্যবাদ ছাৰ মই মনীষা মই পাহি নামত অভিনয় কৰি আছো নমস্কাৰ মোৰ নাম শ্ৰী হেমন্ত ৰাজপুত মই পিংকু নামত অভিনয় কৰিছিলোঁ নমস্কাৰ মই সোণালী আৰু আমাৰ অভিনয় চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ ধন্যবাদ হাই এভৰিৱান মই জিতুল আপোনালোক সকলোকে জনাব পাই বহুত সুখী হৈছোঁ যে আজি আমাৰ নতুন এটা কাহিনী আজি আৰম্ভ কৰা হৈ গৈছে যিহেতু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান মৰম আৰু সহযোগিতা আগবঢ়াই আহিলে সঁচা ভাল পোৱা পাহৰিব নোৱাৰি সেইটোৰ আজি শেষৰটো খণ্ড আপোনালোকক আগবঢ়াইছোঁ লগতে জনাব পাই বহুত সুখী হৈছোঁ যে আমাৰ নতুন এটা কাহিনী আপোনালোকৰ মাজলৈ মই লৈ আহি আছোঁ আৰু কাহিনীটোৰ নাম হৈ গ'ল বোৱাৰী চ' তাত অকণমান হাঁহি ফূৰ্তি ধেমালি কৰিবলৈ চেষ্টা কৰিম লগতে যি পৰিস্থিতি পাৰ কৰে বহু বোৱাৰী বহু ছোৱালী তো সেয়া আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম যদি ক'ৰবাত কিবা ভুল হৈ যায় বা আমাৰ এই সঁচা ভাল পোৱাৰ পাহৰিব নোৱাৰি খণ্ডখিনিত যদি ক'ৰবাত কিবা ভুল হৈ গৈছে তেন্তে সকলো যেন ক্ষমা কৰে আৰু যিহেতু আমি নতুন ইমান ভালদৰে নাজানো যদি আপোনালোকে জানে কি যিবিলাক ভুল হৈছে সেইবিলাক যেন শুধৰাবলৈ চেষ্টা কৰে লগতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু যাতে সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিলোঁ আৰু যদি আপোনালোকৰ লাইফত যদি কিবা হৈ যোৱা ঘটনা আছে তেন্তে আমাক কমেণ্ট কৰি বা আমাক টেক্সটৰ জৰিয়তে জনাওক আপোনালোকৰ হৈ যোৱা ঘটনাক আমি কাহিনীৰ ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ